গাইজ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি বনাব লৈছোঁ ভেজ বিৰিয়ানী। তাৰ কাৰণে মই কেইটামান চব্জি কাটি লৈছোঁ। চব্জিৰ ভিতৰত মই লৈছোঁ কেপচিকাম, বিট, গাজৰ, বিন, আলু। তাৰপিছতে মই পিঁয়াজ অকণমান সৰহকৈ কাটি লৈছোঁ আৰু কুকাৰ গৰম হোৱালৈ থৈ দিছোঁ। কুকাৰ গৰম হোৱাৰ পিছতে মই তেজপাত, এটা শুকান জলকীয়া লগতে সৰু দালচেনি এটুকুৰা দি দিছোঁ। তাৰপিছতে পিঁয়াজ দি পিনি ইয়াতে যিখিনি মছলা লাগতিয়াল মছলাখিনি মই এড কৰিছোঁ। মছলাৰ ভিতৰত মই লৈছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা। বিৰিয়ানী মছলা মোৰ লগত নাছিল, সেইকাৰণে দিয়া নাই। তাৰপিছতে যিখিনি চব্জি কাটি লৈছিলোঁ গোটেইখিনি মই এড কৰি দিছোঁ। অকণমান সময়ৰ কাৰণে এনেদৰে মই লৰাই আছোঁ, দেখিছে আপোনালোকে। তাৰপিছতে মই অকণমান নিমখ এড কৰিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দি দিব। তাৰপিছত মই এইখিনি বাসমতি চাউল আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ, ইয়াতে মই বাসমতি চাউলখিনি এড কৰি দিলোঁ। তাৰপিছত আকৌ অকণমান সময়ৰ কাৰণে মই এনেদৰে লৰাই আছোঁ, আপোনালোকে দেখিছে। তাৰপিছতে মই ইয়াত অকণমান পানী দিছোঁ, বেছি পৰিমাণে পানী দিব নালাগে, যিহেতু চাউলটো তিয়াই থোৱাই হৈছিল ন আধা ঘণ্টাৰ কাৰণে। তো অকণমান পানী দি পিনি মই কুকাৰৰ ঢাকনটো বন্ধ কৰি পিনি দুটা হুইচেল মৰালৈকে মই ৰৈ আছোঁ। আৰু যেতিয়া হুইচেল মাৰিলে দুটা হুইচেল, তাৰপিছতে মই বন্ধ কৰি দিছোঁ। আৰু ফাইনেলি আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব।